দিনমান আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত এটা ভুল বাৰ্তা দিবলৈ চেষ্টা কৰিলে যে বাগবৰৰ পৰা 30,000 মান পৰিয়াল নদী ভাঙা পৰিয়াল তেওঁলোকে কৈ গোৱালপাৰা পূব সমষ্টিৰ জনগাঁথনি পৰিৱৰ্তন কৰিব খুজিছে। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ যে 30,000 পৰিয়াল আপুনি নিজেই কৈছে নদী ভাঙা মানুহ, গৃহহীন মানুহ। গতিকে গৃহহীন মানুহক সংস্থাপন দিয়াটো চৰকাৰৰ পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য আণ্ডাৰ আৰ্টিকল 21 অফ দি কনষ্টিটিউশ্যন। গতিকে যদি আপুনি গোৱালপাৰাত বিচৰা নাই, য'ত চৰকাৰী মাটি আছে, যদি তেওঁলোক ভাৰতীয় নাগৰিক হয়, তেওঁলোকক সংস্থাপন দিয়াটো আপোনাৰ দায়িত্ব আৰু কৰ্তব্য। কিন্তু তেওঁ কথাটোৰ পৰা অলপ ফালৰি কাটিব খুজিলে, হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিলে। তেনে ক্ষেত্ৰত মই তেখেতক দাবী জনালোঁ যে আপুনি অসমৰ মুখ্যমন্ত্ৰী, অসমৰ ৰজা, গতিকে আপুনি ৰাজধৰ্ম পালন কৰক। ক'ত সংস্থাপন দিব সেইটো মোৰ মুখ্য কথা নহয়। মুখ্য কথা হ'ল নদী ভঙা গৃহহীন মানুহে সংস্থাপন আণ্ডাৰ আৰ্টিকল 21 সংস্থাপন পাব লাগে। তেওঁ আৰু এটা কথা ক'লে যে এতিয়াৰ পৰা নতুন মানুহ আহিব নোৱাৰে। এতিয়া নদীৰ গৰাখহনীয়াত গৃহহীন হোৱাৰ পিছত তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত আশ্ৰয় ল'ব লাগিব। তেওঁলোকক হয় ক'ৰবাত আশ্ৰয় লাগিব আৰু নহ'লে গুলিয়াই মাৰিব লাগিব। যদি তেওঁলোক ভাৰতীয় নহয় তেতিয়াহ'লে কাঁটাতাৰৰ বেৰা পাৰ কৰি দিয়া হওক, আমাৰ কোনো আপত্তি নাই। বাট ইট শ্বুড ফ'ল' দি ডিউ প্ৰচেছ অফ ল'। এইখিনিয়ে মোৰ ক'বলগীয়া। মই মুখ্যমন্ত্ৰী মহোদয়ক আকৌ দাবী জনাইছোঁ যে গৰাখহনীয়াত গৃহহীন হোৱা মানুহখিনিক সংস্থাপন দিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য।